নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 61 হয় আৰু আজিৰ এই ডে 61ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমি ঘৰত অকলহৰে থাকি কেনেদৰে ইংৰাজী প্ৰেক্টিছ কৰিব পাৰো আমি যদি কিছুমান সহজ উপায় অৱলম্বন কৰো আমি এই সহজ উপায়খিনিৰ জৰিয়তে কেৱল ইংৰাজী প্ৰেক্টিছ কৰাই নহয় ইয়াৰ লগতে আমি আমাৰ স্পিকিং এবিলিটিও ইমপ্ৰুভ কৰিব পাৰো আমি কেনেদৰে ইমপ্ৰুভ কৰিব পাৰো আমি ঘৰত থাকি কি কৰিব লাগে সকলোখিনি কম আজিৰ এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু আপোনালোকে ভিডিওবোৰ লাইক আৰু শেয়াৰ কৰি যাওক আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰাৰ লগতে অন্য লোকসকলৰ ওচৰতো এই ভিডিওটো ৰিচ হোৱাত সহায় কৰে আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে কেৱল এনেদৰে প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত লৈ থকা নম্বৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো আমি প্ৰথমে জানিবলৈ যত্ন কৰো আমি ঘৰত থাকি কেনেদৰে ইংৰাজী প্ৰেক্টিছ কৰিব পাৰো মই আপোনালোকক উইথ এক্সাম্পলৰ হৈতে সকলোখিনি বুজাই দিবলৈ যত্ন কৰিম গতিকে ভিডিওটো শেষলৈকে চাই থাকক প্ৰথমে আমি জানিব লাগিব আমি ঘৰত থাকি কেনেদৰে ইংৰাজী প্ৰেক্টিছ কৰিব পাৰো আমি ঘৰত থাকি যেতিয়া ইংৰাজী প্ৰেক্টিছ কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগে আমি আমাৰ ডে টু ডে লাইফৰ বিভিন্ন কথাৰ বিষয়ে ভাবিব লাগে বা আমি আমাৰ অতীতত হৈ যোৱা বিভিন্ন ঘটনাৰ বিষয়ে ভাবিব লাগে তাক আমি কৈ থাকিবলৈ মনৰ ভিতৰত ক'বলৈ বা মুখ ফুটাই ক'বলৈ যত্ন কৰিব লাগে আপোনাক কোনো কম্পেনিয়ন নালাগে আপোনাক কোনো পাৰ্টনাৰ নালাগে আপুনি মাত্ৰ আপোনাৰ লাইফত যিবোৰ হৈ গ'ল যিবোৰ কাম আপুনি কৰিলে বা আপোনাৰ লাইফত যদি এনেকুৱা কিবা ইনসিডেন্ট হৈ গ'ল সেই ইনসিডেন্টবোৰৰ বিষয়ে আপুনি কৈ থাকিবলৈ যত্ন কৰক বা আপুনি ভাবি থাকিবলৈ যত্ন কৰক আমাৰ মাজত বহুতে কয় যে ইংৰাজীত ভাবিবলৈ যত্ন কৰক ইংৰাজীত কি ভাবিম আপুনি ভাবিব পাৰে আপোনাৰ অতীতত হৈ যোৱা কিছুমান ঘটনাৰ বিষয়ে আপুনি অতীতত কি কাম কৰিলে যোৱাকালি আপোনাৰ লগত কিবা এটা ইনসিডেন্ট হ'ল আপুনি সেই ইনসিডেন্টৰ বিষয়ে ভাবিবলৈ যত্ন কৰিব পাৰে ইনিশিয়াল ষ্টেজত আপুনি যে প্ৰত্যেকটো বাক্যই কাৰেক্ট কৰিব পাৰিব এনে নহয় আপুনি যেতিয়া ইয়াক যত্ন কৰিবলৈ আৰম্ভ কৰিব লাহে লাহে আপোনালোকৰ বাক্যবোৰ কাৰেক্ট হ'ব আৰু লাহে লাহে আপোনালোকৰ যিবোৰ বাক্য আপোনালোকে বেসিকত ফৰ্ম কৰিছে সেই বাক্যবোৰ লাহে লাহে ইমপ্ৰুভ কৰিব পাৰিব আপোনালোকে এডভান্স লেভেললৈ তাক নিব পাৰিব গতিকে আমি কি কৰিব লাগে আমি আমাৰ লাইফত হৈ যোৱা বিভিন্ন ঘটনাৰ বিষয়ে ভাবিবলৈ যত্ন কৰিব লাগে আপোনাৰ যদি কোনো লাইফত হৈ যোৱা কোনো ঘটনাৰ বিষয়ে মনত পৰা নাই তেতিয়া আপুনি কিছুমান ফিকশনাল ষ্টৰীৰ কথা ভাবিব পাৰে ফিকশনাল মানে আপোনালোকে যিবিলাক কিছুমান ষ্টৰী কল্পনা কৰিব পাৰে ধৰক আপোনাৰ লগত কোনোবা এজন মানুহ আছে আপুনি মানুহজন হয়তো নাজানে আপুনি কেনেদৰে চিনাকি হ'ব কি কথা পাতিব তাৰ বিষয়ে আপুনি ভাবিব পাৰে ধৰি লওক আপুনি যোৱাকালি বা এসপ্তাহৰ আগত কোনোবা এজন বন্ধুক কোনোবা এজোপা গছৰ তলত লগ পালে সেই গছজোপাৰ তলত বহি আপোনালোকে কি কথা পাতিছিল এনে ধৰণৰ কোনোবা এটা ষ্টৰী আপুনি কল্পনা কৰি ল'ব পাৰে সেই ষ্টৰীটো কল্পনা কৰি আপোনালোকে সেই বাক্যবোৰ ইংৰাজীত ক'বলৈ ইংৰাজীত ভাবিবলৈ যত্ন কৰক আপুনি কেৱল ভাবি নাযাব আপুনি মুখ ফুটাই সেই বাক্যবোৰ কৈ যাবলৈ যত্ন কৰিব সো আপুনি যিমান যত্ন কৰিব সিমান আপোনালোকৰ বাবে বাক্যবোৰ শুদ্ধ হৈ আহিব মই কেনেদৰে ক'ব লাগে আপোনালোকক এটা ষ্টৰীৰ মাধ্যমেৰে সবিশেষ কৈ যাবলৈ যত্ন কৰিম সো এনে ধৰণে যেতিয়া কৰিব প্ৰথম অৱস্থাত আপোনালোকে বাক্যবোৰ নোৱাৰিব লাহে লাহে তাক আপুনি বাক্যবোৰ ফৰ্ম কৰিবলৈ যত্ন কৰিব লাগিব একৰ্ডিং টু দা টেন্স আপোনালোকে বাক্যবোৰ এপ্লাই কৰিবলৈ যত্ন কৰিব লাগিব আপোনালোকে যেতিয়া টেন্স অনুসৰি বাক্যবোৰ এপ্লাই কৰিব দেখিব লাহে লাহে আপোনালোকৰ বাক্যবোৰ শুদ্ধ হৈ আহিব এনে ধৰণে আপোনালোকে এটলিষ্ট 10 পৰা 20 দিন কৰি চাওক ডেফিনেটলি আপোনালোকে ইয়াৰ চেঞ্জ আপোনালোকৰ লাইফত দেখিবলৈ পাব সো এনে ধৰণে প্ৰেক্টিছ কৰি চাবলৈ এবাৰ যত্ন কৰক সো মই এতিয়া আপোনালোকক এটা ষ্টৰীৰ মাধ্যমেৰে ইয়াক বুজাই দিবলৈ যত্ন কৰো আপোনালোকে কেনেদৰে ভাবিব পাৰে আজিৰ এই ভিডিওটোত মই আপোনালোকৰ বাবে এটা ফিকশনাল ষ্টৰী লৈ আহিছো যিটো মই কল্পনা কৰি আপোনালোকৰ বাবে তৈয়াৰ কৰিছো সো সেই ষ্টৰীটো মই আপোনালোকক কেনেদৰে কম বা আপোনালোকে কেনেদৰে ভাবিব পাৰে তাৰ বিষয়ে আপোনালোকে মোৰ লগতে প্ৰেক্টিছ কৰি যাব প্ৰথমতে মই আপোনালোকক অসমীয়া টাৰ্মটো কম অসমীয়া টাৰ্মটো কোৱাৰ লগে লগে আপোনালোকে বাক্যটো ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিছে নাই বা আপোনালোকে বাক্যটো ইংৰাজীত ভাবিব পাৰিছে নাই সো আপোনালোকৰ অকমান ইফাল হিফাল হ'বও পাৰে সেই ইফাল হিফাল হোৱাটো ইমান মাইন্ড কৰিব নালাগে আপুনি যদি ৰেগুলাৰ প্ৰেক্টিছ কৰে সেই যিটো ইফাল হিফাল হৈছে অলপ সৰু সৰু মাইনৰ মিস্টেক হৈছে
সেই মাইনৰ মিষ্টেকখিনি আপুনি লাহে লাহে ৰিমুভ কৰিব পাৰিব মাত্ৰ আপোনাৰ প্ৰেক্টিছৰ ওপৰতে সকলোখিনি ডিপেন্ড কৰিব আপুনি যিমান প্ৰেক্টিছ কৰিব আপুনি হিমান শিকিব পাৰিব আৰু আপুনি আপোনাৰ বাক্যবোৰ হিমান কাৰেক্ট কৰিব পাৰিব সো মই আপোনালোকৰ বাবে এটা ষ্টৰী লৈ আহিছো ষ্টৰীটো মই এনে ধৰণে ভাবিছো এটা শৰ্ট ষ্টৰী হয় ধৰক মই কোনোবা গছৰ তলত বহি আছো গছজোপাৰ তলত বহি থাকোতে মই মোবাইলত গান শুনি আছো মই মোবাইলত বিজি হৈ আছিল সেই সময়তে কোনোবা এজন আহিলে তেখেতৰ লগত মোক কি কথা বতৰা হ'ল আৰু তেখেতক মই কিছু ক্ষেত্ৰত হেল্প কৰিব লগা হ'ল কেনেদৰে হেল্প কৰিব লগা হ'ল সেই কথাখিনি মই আপোনালোকক এটা ষ্টৰীৰ মাধ্যমেৰে ক'বলৈ যত্ন কৰিছো মই অসমীয়া বাক্যটো কৈ যাম আপোনালোকে লগে লগে বাক্যবোৰ ইংৰাজীত ভাবি যাবলৈ বা ট্ৰান্সলেট কৰি যাবলৈ যত্ন কৰিব সো আহক এতিয়া ষ্টৰীটো চাওঁ এদিনাখন মই এজোপা গছৰ তলত বহি আছিলো কাৰণ সেইদিনা বৰ গৰম আছিল এই বাক্যটো চাওক এদিনাখন মই এজোপা গছৰ তলত বহি আছিলো কাৰণ সেইদিনা বৰ গৰম আছিল এদিনাখন বুলি কওঁতে আপুনি কি ক'ব লাগিব তাৰ বিষয়ে প্ৰথম জানিব লাগিব এদিনাখন বুলি কওঁতে আপোনালোকে ওৱান ডে ক'ব লাগিব ওৱান ডে তাৰ পিছত চাওক বাক্যটো কি কৈছে মই এজোপা গছৰ তলত বহি আছিলো মই পাষ্ট কন্টিনিউয়াছত বাক্যটো কৈছো গতি মই পাষ্ট কন্টিনিউয়াছলে ট্ৰান্সলেট কৰিব লাগিব তেতিয়া মই ক'ব লাগিব ওৱান ডে আই ওয়াজ সিটিং আন্ডাৰ এ ট্ৰী ওৱান ডে আই ওয়াজ সিটিং আন্ডাৰ এ ট্ৰী মই এজোপা গছৰ তলত বহি আছিলো তাৰ পিছত চাওক বাক্যটোৰ অন্য এটা অংশও কৈছিলো মই কাৰণ সেইদিনা বৰ গৰম আছিল বা সেই দিনটো বৰ গৰমৰ দিন আছিল এনে ধৰণে কৈছো কাৰণ বুলি কোৱাৰ লগে লগে আমি কি কনজাংশন ইউজ কৰিব লাগিব তাৰ বিষয়ে জানিব লাগিব সো কাৰণ বুলি কোৱাৰ লগে লগে আমি বিকজ ইউজ কৰিব পাৰো তেতিয়া আমি বাক্যটো ক'ব পাৰো ওৱান ডে আই ওয়াজ সিটিং আন্ডাৰ এ ট্ৰী বিকজ সেইদিনা বৰ গৰম আছিল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো ইট ওয়াজ এ ভেৰি হট ডে It was a very hot day. এনে ধৰণে আমি বাক্যটো ক'ব লাগে আমি বাক্যটো ক'লো one day I was sitting under a tree because it was a very hot day. এনে ধৰণে আমি বাক্যটো ক'ব লাগে ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্সটো সব কি কৈছে মই হেডফোন ব্যৱহাৰ কৰি গান শুনি আছিলো মই হেডফোন ব্যৱহাৰ কৰি গান শুনি আছিলো এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় আপোনালোকে এনে ধৰণৰ ষ্টৰীবোৰ মনত ভাবি যাওক আপোনালোকে মনত ভাবি ভাবি ট্ৰান্সলেট কৰি যাবলৈ যত্ন কৰক সো মই হেডফোন ব্যৱহাৰ কৰি গান শুনি আছিলো সো মই গান শুনি আছিলো এটো এটা পাষ্ট কন্টিনিউয়াছৰ বাক্য সো আপুনি ক'ব পাৰে I was listening to music I was listening to music মই গান শুনি আছিলো লিসেনিংৰ লগত সদায় টু প্ৰিপজিশন ইউজ হয় সো মই বাক্যটো কৈছো I was listening to music হেডফোন ব্যৱহাৰ কৰি বুলি কওঁতে আপোনালোকে ডাইৰেক্টলি বাক্যটোত ব্যৱহাৰ কৰিব পাৰে using headphones এনে ধৰণে আমি বাক্যটো ক'ব পাৰো সো মই বাক্যটো ক'লো I was listening to music using headphones I was listening to music using headphones এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে মই যেতিয়া তাত বহি আছিলো বহুত মানুহ মোৰ কাখেবাৰে আহিছিল আৰু মই তেওঁলোকক লক্ষ্য কৰা নাছিলো এই বাক্যটো চাওক মই যেতিয়া তাত বহি আছিলো বহুত মানুহ মোৰ চাৰিওফালে আহিছিল বা বিভিন্ন মানুহ মোৰ চাৰিওফালে অহা যোৱা কৰিছিল কিন্তু মই তেখেতসকলক লক্ষ্য কৰা নাছিলো সো প্ৰথমতে আমি ক'ব লাগিব মই যেতিয়া তাত বহি আছিলো বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো while I was sitting there মই যেতিয়া তাত বহি আছিলো মই পাষ্ট কন্টিনিউয়াছতে কৈছো সো তেতিয়া মই বাক্যটো কৈছো while I was sitting there তাৰ পিছত কি কৈছে বহুত মানুহ অহা যোৱা কৰিছিল বা বহুত মানুহ মোৰ চাৰিওফালে আহিছিল এনে ধৰণে ক'বলৈ যাতে বহুত মানুহ ইফালে মোৰ চাৰিওফালে মানে অহা যোৱা কৰিছিল এনে ধৰণে ক'বলৈ যাতে আমি বাক্যটো কেনেদৰে ক'ব পাৰো আমি ক'ব লাগিব many people came around me সো আমাৰ বাক্যটো হৈ থাকে কি while I was sitting there many people came around me কিন্তু মই তেখেতসকলক লক্ষ্য কৰা নাছিলো বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব কেনেদৰে আমি ক'ব লাগিব but I didn't notice them কিন্তু মই তেখেতসকলক লক্ষ্য কৰা নাছিলো সো আমাৰ সেন্টেন্সটো হ'ল while I was sitting there many people came around me but I didn't notice them কিন্তু মই তেখেতসকলক লক্ষ্য কৰা নাছিলো এনে ধৰণে আপোনালোকে লাহে লাহে ভাবিবলৈ যত্ন কৰক দৰকাৰ যদি বাক্যটো নোৱাৰে বাক্যটো টুকুৰা টুকুৰিকে ভাঙি লৈ তাক ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক আপোনালোকে এদিন বা দুদিন যত্ন কৰি চাওক থাৰ্ড বা ফৰ্থ ডে দিনা দেখিব আপোনালোকে কিছুমান বস্তু বাক্যবোৰ ভাগ কৰি নুলুৱাকৈ আপোনালোকে লাহে লাহে ট্ৰান্সলেট কৰিব পৰা হ'ব ঠিক আছে বাক্য ষ্টৰীটোৰ নেক্সট পাৰ্টটো চাওক কি কৈছে মই গান শুনাত আৰু মোবাইল চলোৱাত ব্যস্ত আছিলো এই বাক্যটো চাওক কি কৈছে মই গান শুনাত আৰু মোবাইল চলোৱাত ব্যস্ত আছিলো এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকো সো এই ষ্টৰীটোত মই বাক্যটো লৈছো যে মই গান শুনাত
আৰু মোবাইল চলোৱাত ব্যস্ত আছিলো বা মগন হৈ আছিলো ব্যস্ত আছিলো মগন হৈ আছিলো বুলি কওঁতে আপোনালোকে বাক্যটোত কি ফ্ৰেজ ব্যৱহাৰ কৰিব তাৰ বিষয়ে দুই এটা জানিব লাগিব সো দুই এটা ফ্ৰেজৰ বিষয়ে জানিব লগা হয় কাৰণ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান বাক্য কওঁ যিবোৰ বাক্যত আমি ফ্ৰেজ ব্যৱহাৰ কৰিব লগা হয় সো বাক্যটো কেছক কি কৈছে মই মগন আছিলো বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো I was engrossed in মানে হল মগন থকা সো মই বাক্যটো কৈছো I was engrossed in listening to music মই গান শুনাত মগন আছিলো আৰু কিহত মগন আছিলো I was engrossed in listening to music and using mobile আৰু মোবাইল ব্যৱহাৰ কৰাত So মই বাক্যটো কলো যে I was engrossed in listening to music and using mobile মই মোবাইল ইউজ কৰাত আৰু গান শুনাত মই মগন হৈ আছিলো এনে ধৰণে আমি বাক্যবোৰ ক'বলৈ যত্ন কৰো ঠিক আছে এতিয়া চাও আমি ষ্টৰীটোৰ নেক্সট সেন্টেন্সটো কি কৈছে কিছু সময়ৰ পাছত কোনোবা এজন আহিছিল আৰু মোৰ কাষত বহিছিল এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰো সো এনে ধৰণৰ বাক্যও আমি আমাৰ ষ্টৰী টেলিংত ব্যৱহাৰ কৰিব পাৰো সো কিছু সময়ৰ পাছত বুলি কওঁতে আমি কি ক'ব পাৰো after a while কিছু সময়ৰ পাছত কোনোবা এজন আহিছিল বুলি কওঁতে আপুনি কি ক'ব কোনোবা এজন বুলি কওঁতে আপুনি ক'ব পাৰে someone আহিছিল বুলি কওঁতে came সো আমি ক'ব পাৰো after a while someone came আৰু মোৰ কাষত বহিছিল বুলি কওঁতে আমি ক'ব পাৰো sat beside me so আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল after a while someone came and sat beside me কিছু সময়ৰ পাছত কোনোবা এজন আহিছিল আৰু মোৰ কাষত বহিছিল সো এটা তাৰ পিছত আমি ষ্টৰীটোৰ নেক্সট সেন্টেন্সটো কি কৈছে মই তেওঁলৈ চাইছিলো বুলি কওঁতে আপুনি কি ক'ব মই চাইছিলো বুলি কওঁতে I looked কম সো লুকডৰ লগত সদায় at প্ৰিপজিশন ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব পাৰো I looked at him মই তেওঁলৈ চাইছিলো I looked at him তাৰ পিছত সব নেক্সট সেন্টেন্সটো কি কৈছে তেওঁ মোৰ সুবুৰীয়া আছিল আৰু তেওঁক বৰ দুখী যেন দেখা গৈছিল তেওঁ মোৰ সুবুৰীয়া আছিল আৰু তেওঁক দুখত থকা যেন লাগিছিল বা দুখী যেন লাগিছিল তেওঁ মোৰ সুবুৰীয়া আছিল বুলি কওঁতে কি ক'ব he was তেওঁ আছিল কি আছিল মোৰ সুবুৰীয়া আছিল সুবুৰীয়াটো ইংৰাজীত কয় neighbor সো তেতিয়া আমি বাক্যটো ক'ব পাৰো he was my neighbor তেওঁ মোৰ সুবুৰীয়া আছিল তাৰ পিছত বাক্যৰ নেক্সট অংশতে কি কৈছে আৰু তেওঁক দুখী যেন লাগিছিল সো লাগিছিল যেন দেখাইছিল বুলি কওঁতে কি ব্যৱহাৰ কৰিব লাগে ইয়াৰ আগৰ ভিডিওটাত মই কৈ আহিছিলো সো আমি পাষ্টত কৈছো তেতিয়া আমি ক'ব লাগিব বাক্যটো he was my neighbor and তেওঁক দেখাইছিল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো he seemed to be upset তেওঁক দুখী যেন দেখাইছিল seem মানে হল দেখুৱা সো আমি পাষ্টত কোৱাৰ কাৰণে seemed ব্যৱহাৰ কৰিছো সো তেতিয়া আমি বাক্যটো কৈছো he seemed to be upset তেওঁক দুখী যেন দেখাইছিল I looked at him he was my neighbor and he seemed to be upset আৰু তেওঁক তেওঁক দুখী যেন দেখাইছিল ঠিক আছে এতিয়া আমি নেক্সট পাৰ্টটো সব কি কৈছে গতিকে মই গান শুনা আৰু মোবাইল ব্যৱহাৰ কৰা বন্ধ কৰিব লগা হৈছিল আৰু আমি কথা পাতিবলৈ আৰম্ভ কৰিছিলো এই বাক্যটো সব গতিকে মই গান শুনা আৰু মোবাইল ব্যৱহাৰ কৰা বন্ধ কৰিব লগা হৈছিল আৰু আমি কথা পাতিবলৈ আৰম্ভ কৰিছিলো ধৰক আপোনাৰ সুবুৰীয়া কোনোবা এজন আহিলে আপুনি মোবাইল ইউজ কৰি আছিল আপুনি মোবাইল ইউজ কৰা বন্ধ কৰিব লগা হ'ল আৰু আপুনি তেওঁৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে এনে ধৰণে ক'বলৈ যাওঁতে সব বাক্যটো কি কৈছে গতিকে বুলি কওঁতে আমি সো ব্যৱহাৰ কৰি মই গান শুনা আৰু মোবাইল ব্যৱহাৰ কৰা বন্ধ কৰিব লগা হ'ল বা হৈছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত have to has to past form had to ব্যৱহাৰ কৰিব পাৰো সো তেতিয়া আমি বাক্যটো ক'ব পাৰো so I had to stop মই বন্ধ কৰিব লগা হৈছিল কি বন্ধ কৰিব লগা হৈছিল stop বা startৰ পিছত সদায় মনত ৰাখিব to প্ৰিপজিশন ব্যৱহাৰ নকৰো আমি তাৰ পিছত যেটো ভাৰ্ব আহে ভাৰ্বটোৰ আমি জিৰান ফৰ্ম হে ব্যৱহাৰ কৰো সো তেতিয়া আমি বাক্যটো ক'ব পাৰো I had to stop listening to music and using mobile so our complete sentence to hold so I had to stop listening to music and using mobile moi mobile use kora aru gan huna bondho koribo loga hoisil
আৰু তাৰ পিছৰ বাক্যটো পিছৰ অংশতে কি কৈছে আৰু আমি কথা পাতিবলৈ আৰম্ভ কৰিছিলো আৰু আমি কথা পাতিবলৈ আৰম্ভ কৰিছিলো বুলি কওঁতে আমি ক'ব পাৰো and we startedৰ পিছতো আমি to ব্যৱহাৰ নকৰো তেতিয়া আমি ক'ব পাৰো we started talking বা we started gossiping আমি আড্ডা মাৰিবলৈ বা কথা পাতিবলৈ আৰম্ভ কৰিছিলো এনে ধৰণে আমি বাক্যবোৰ ক'ব লাগে ঠিক আছে নেক্সট ষ্টৰীটোৰ নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে কিছু সময় কথা পতাৰ পাছত তেওঁ মোক কৈছিল যে কিছু দিনৰ আগতে তেওঁৰ চাকৰিটো হেৰুৱাইছিল আৰু তেওঁক মাক দেউতাকক চোৱা চিতা কৰিবৰ বাবে টকা প্ৰয়োজন হৈছিল কিছু সময়ৰ কথা পতাৰ পাছত এই বাক্যটো আপুনি কেনেদৰে ইংৰাজীত ক'ব কিছু সময়ৰ কথা পতাৰ পাছত বুলি কওঁতে আপুনি কি ক'ব after talking for some time কিছু সময় কথা পতাৰ পাছত তাৰ পিছত চাওক কি কৈছে তেওঁ মোক কৈছিল যে বুলি কওঁতে আপুনি কি ক'ব he told me that after talking for some time he told me that তেওঁ মোক কৈছিল যে কি কৈছিল তেওঁৰ জবটো হেৰুৱাইছিল বা চাকৰিটো হেৰুৱাইছিল তেওঁৰ চাকৰিটো হেৰুৱাইছিল বুলি কওঁতে এটো ইনডাইৰেক্ট স্পিচৰ বাক্য সো আমি ইনডাইৰেক্ট স্পিচত ক'বলৈ যত্ন কৰো তেতিয়া আমি বাক্যটো ক'ব লাগিব he had lost his job he told me that he had lost his job কিছু দিনৰ আগতে বা অলপ দিনৰ আগতে বুলি কওঁতে আপুনি বাক্যটোত এড কৰিব পাৰে a few days ago সো আমাৰ সেন্টেন্সটো হ'ল after talking some time he told me that he had lost his job a few days ago এনে ধৰণে আমি বাক্যটো ক'ব পাৰো তেওঁ মোক কৈছিল যে কিছু দিনৰ আগতে তেওঁ চাকৰিটো হেৰুৱাইছিল তাৰ পিছত চাওক বাক্যটো কি কৈছিলে আৰু তেওঁক মাক দেউতাকক চোৱা চিতা কৰিবৰ বাবে টকাৰ প্ৰয়োজন হৈছিল বা টকাৰ প্ৰয়োজন আছিল আৰু বুলি কওঁতে and তেওঁৰ টকাৰ প্ৰয়োজন আছিল অলৰেডি আমি বাক্যটোত he pronounটো ইউজ কৰিলো আকৌ আমি he pronounটো ইউজ কৰাৰ প্ৰয়োজন নাই ডাইৰেক্ট আমি ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো and he needed আৰু তেওঁৰ প্ৰয়োজন হৈছিল কি হৈছিল and he needed some money to look after his parents তাৰ মাক দেউতাকক চোৱা চিতা কৰিবৰ বাবে তেওঁক অলপ টকাৰ প্ৰয়োজন হৈছিল এনে ধৰণে কলো ঠিক আছে এতিয়া আমি ষ্টৰীটোৰ নেক্সট সেন্টেন্সটো সব কি কৈছে কথাটো শুনি মোৰ দুখ লাগিছিল কিন্তু সেই সময়ত মোৰ টকা নাছিল এই বাক্যটো সব কি কৈছে কথাটো শুনি মোৰ দুখ লাগিছিল কিবা এটা শুনি কিবা এটা দেখি দুখ লাগিছিল বুলি কওঁতে আমি বাক্যটো ডাইৰেক্ট জিৰানৰে আৰম্ভ কৰিব পাৰো এটো জিৰান নকয় এটো পাৰ্টিসিপল বুলি কোৱা হয় সো বাক্যটো সব কি কৈছে কথাটো শুনি হিয়াৰিং দ্যাট বা হেইটো শুনি হিয়াৰিং দ্যাট হেইটো শুনি মোৰ দুখ লাগিছিল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো I got sad hearing that I got sad হেইটো শুনি মোৰ দুখ লাগিছিল তাৰ পিছত কি কলো কিন্তু সেই সময়ত মোৰ হাতত কোনো টকা নাছিল কিন্তু বুলি কওঁতে বাট সেই সময়ত মোৰ টকা নাছিল বুলি কওঁতে আমি বাক্যটো প্ৰথমতে আমি ক'বলৈ যত্ন কৰো মোৰ টকা নাছিল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো I didn't have money at that time so আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল hearing that I got sad but I didn't have money at that time এনে ধৰণে আমি বাক্যটো ট্ৰান্সলেট কৰিবলৈ যত্ন কৰো সো এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য মনত ভাবি লৈ তাক ট্ৰান্সলেট কৰি থাকিবলৈ যত্ন কৰক আপোনালোকে যিমান যত্ন কৰিব সিমান সহজ হ'ব ঠিক আছে এতিয়া চাও আমি আজিৰ এই ষ্টৰীটোৰ নেক্সট সেন্টেন্সটো সব কি কৈছে আৰু মই তেওঁক কৈছিলো যে মই অহা কালিলৈ তোমাক অলপ টকা ধাৰলৈ দিম আৰু মই তেওঁক কৈছিলো বুলি কওঁতে কি ক'ব কি কৈছিলে মই অহা কালিলৈ তোমাক অলপ টকা ধাৰলৈ দিম সো ধাৰলৈ দিম বুলি কওঁতে কি ব্যৱহাৰ কৰিব লাগিব আপোনালোকে জানিব লাগিব সো এতিয়া চাওক বাক্যটো আমি প্ৰথমতে ট্ৰান্সলেট কৰিবলৈ যত্ন কৰো সো বাক্য আৰু মই কৈছিলো যে and I told him that আৰু মই তেওঁক কৈছিলো যে বুলি কওঁতে আমি কলো and I told him that কি কৈছিলো মই তোমাক অহা কালিলৈ অলপ টকা ধাৰলৈ দিম বুলি কওঁতে ভৱিষ্যতত কৈছো কিন্তু ষ্টৰীটো কৈ আছো মই পাষ্টত যেতিয়া পাষ্টত ক'ব লগা হ'ব তেতিয়া আপোনালোকে উইলৰ পৰিৱৰ্তে উড ব্যৱহাৰ কৰিব তেতিয়া আপোনালোকে বাক্যটো ক'ব পাৰে and I told him that I would lend him some money the next day I would lend মানে হল টকা ধাৰলৈ দিয়া সো তেতিয়া মই বাক্যটো কৈছো and I told him that I would lend him some money the next day পিছদিনাখন মই তেওঁক অলপ টকা ধাৰলৈ দিম বুলি মই তেওঁক কৈছিলো ঠিক আছে এতিয়া আমি ষ্টৰীটোৰ নেক্সট সেন্টেন্সটো সব কি কৈছে তেওঁ মোক ধন্যবাদ দিছিল আৰু কিছু সময়ৰ পিছত তেওঁ তাৰ পৰা গুচি গৈছিল তেওঁ মোক ধন্যবাদ দিছিল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো he thanked me আৰু তেওঁ কিছু সময়ৰ পিছত তাৰ পৰা গুচি গৈছিল and
He thanked me and left the place after some time. He thanked me and left the place after some time. Left মানে হল কোনোবা ঠাই এৰি গুছি যোৱা। সো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কলো and left the place after some time. কিছু সময়ৰ পিছত তাৰ পৰা গুছি গৈছিল। ঠিক আছে, এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে? পিছদিনাখন যদিও মই মোৰ কামত ব্যস্ত আছিলো, মই তেওঁক খবৰ দিছিলো যে তেওঁৰ একাউণ্টলৈ পইচাখিনি ট্ৰান্সফাৰ কৰা হৈছিল। এই বাক্যটো চাওক, পিছদিনাখন যদিও মই ব্যস্ত আছিলো, মই তেওঁক খবৰ দিছিলো যে টকাখিনি বা পইচাখিনি তেখেতৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হৈছিল। তেখেতে মোক পইচা ধাৰলৈ বিচাৰিছিল। সো পিছদিনাখন মই ষ্টৰিটোত ভাবিছো যে পিছদিনাখন যেতিয়া মই যদিও কামত ব্যস্ত আছিলো, মই তেওঁক খবৰ দিছিলো যে টকাখিনি তেওঁৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হৈছিল। সো পিছদিনাখন বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ দ্য নেক্সট ডে, পিছদিনাখন। যদিও মই কামত ব্যস্ত আছিলো, যদিও মই মোৰ কামত ব্যস্ত আছিলো বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ even though মানে হ'ল যদিও I was busy with my work. Even though I was busy with my work. যদিও মই মোৰ কামত ব্যস্ত আছিলো, মই তেওঁক খবৰ দিছিলো যে I informed him. মই তেওঁক খবৰ দিছিলো I informed him that মানে হ'ল যে মই তেওঁক খবৰ দিছিলো যে টকাখিনি তেওঁৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হৈছিল। এই বাক্যটো পেছিভত আছে। এই বাক্যটো আমি পেছিভলৈ ট্ৰান্সলেট কৰিব লাগিব। তেতিয়া আমি বাক্যটো ক'ব লাগিব the money had been transferred to his bank account. So আমাৰ সেন্টেন্সটো হ'ল next day even though I was busy with my work, I informed him that the money had been transferred to his bank account. এনেধৰণে আমি বাক্যখিনি ট্ৰান্সলেট কৰিবলৈ যত্ন কৰিব লাগে। সো বাক্যখিনি মই আপোনালোকক বাৰে বাৰে কৈছো, বাক্যখিনি দৰকাৰ হ'লে টুকুৰা টুকুৰ কৰি লৈ তাক লাহে লাহে ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক। ঠিক আছে, এতিয়া চাওঁ আমি বাক্যটোৰ শেষৰ পাৰ্টটো চাওক কি কৈছে? তেওঁ মোক উত্তৰ দিছিল যে তেওঁ চাকৰি এটা পোৱাৰ লগে লগে তেওঁ মোক টকাখিনি উভতাই দিব। সো বাক্যটো চাওক কি কৈছে? তেওঁ মোক উত্তৰ দিছিল যে বা তেওঁ উত্তৰ দিছিল যে কি উত্তৰ দিছিল? তেওঁ চাকৰি এটা পোৱাৰ লগে লগে টকাখিনি মোক উভতাই দিব। সো তেওঁ উত্তৰ দিছিল যে বুলি কওঁতে আমি বাক্যটো কি ক'ম? আমি ক'ব পাৰোঁ he replied that. তেওঁ উত্তৰ দিছিল যে কি উত্তৰ দিছিল? তেওঁ চাকৰি এটা পোৱাৰ লগে লগে টকাখিনি মোক উভতাই দিব। প্ৰথমতে আপুনি কওক তেওঁ টকাখিনি উভতাই দিব। he will আপোনালোকে ক'ব নোৱাৰে কাৰণ বাক্যটো পাষ্টত কৈ আছে। সো পাষ্টৰ সিচুৱেশ্যনত আপুনি ষ্টৰি এটা কৈ আছে, সিচুৱেশ্যনটো হ'ল পাষ্টৰ, তেতিয়া আপুনি ক'ব লাগিব he would, তেওঁ কৰিব। ইয়াত will ব্যৱহাৰ নকৰিব কাৰণ বাক্যটো হ'ল পাষ্টৰ। সো তেতিয়া আমি বাক্যটো কৈছো he replied that he would return the money to me. He replied that he would return, তেওঁ ঘূৰাই দিব। কি ঘূৰাই দিব? The money, টকাখিনি কাক ঘূৰাই দিব? To me. সো আমাৰ সেন্টেন্সটো হ'ল he replied that he would return the money to me. চাকৰি এটা পোৱাৰ লগে লগে বুলি কোৱাৰ লগে লগে বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ as soon as ব্যৱহাৰ কৰি আমি বাক্যটো ব্যৱহাৰ কৰিলে আমাৰ সেন্টেন্সটো কাৰেক্ট হৈ যাব। তেতিয়া আমি কি ক'ম? লগে লগে বুলি কওঁতে as soon as he চাকৰি পোৱাৰ লগে লগে বুলি কৈছো, তেতিয়া আমি ক'ব লাগিব as soon as he got a job. So এনেধৰণে আমি বাক্যখিনি ট্ৰান্সলেট কৰিম। সো মই বাক্যটো ক'লো যে he replied that he would return the money to me as soon as he got a job. এনেধৰণে আমি বিভিন্ন ফ্ৰিকশ্যনেল ষ্টৰি কল্পনা বা আমি ভাবি লৈ মনতলৈ আনি লৈ আমি তাক অসমীয়াৰ পৰা ইংৰাজীত কৈ থাকিবলৈ যত্ন কৰিব লাগে। আপোনালোকে যিমান পাৰে সিমান যত্ন কৰক। আপোনাৰ লাইফত হৈ যোৱা যিকোনো ঘটনাৰ বিষয়েও আপুনি ইংৰাজীত নিজকে নিজে কৈ থাকিবলৈ যত্ন কৰক। আপুনি নিজকে নিজে যেতিয়া যত্ন কৰিব তেতিয়াহে আপুনি আপোনাক ইমপ্ৰুভ কৰাব পাৰিব। আপুনি যদি অন্য কোনো ব্যক্তিৰ লগত কথা পাতিব যায় তেনেকুৱা ক্ষেত্ৰত আপুনি লাজ কৰিব নতুবা হেজিটেশ্যন কৰিব। গতিকে লাজ আৰু হেজিটেশ্যন দূৰ কৰিবৰ বাবে আপোনালোকে ঘৰতে এই প্ৰেক্টিছটো আৰম্ভ কৰিব পাৰে। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰক। আৰু যদি আপোনালোকৰ টপিক বা কুৱেশ্যন আছে দেন লেট মি ন' ইন দ্য কমেণ্ট বক্স বিলো। মই আপোনালোকৰ টপিক আৰু কুৱেশ্যনৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ। আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। হেভ এ নাইচ ডে।